Good evening everyone. Welcome to my channel Talk with Zahid and my app Assam Exam Guide. After a long time, apnaluke muk yat saise. That means in my YouTube channel. After a long time, moi video upload koriso. So kyo aji mo video upload koribo lagia hol? Iman dinor pisot kyo moi eta video upload koriso? Eitu first what explain korim. আৰু তাৰ পিছত ভিডিওটো স্টাৰ্ট কৰিম আপোনালোকে সকলোৱে জানে যে নৰমালি মই ৰেন্ডমলি ভিডিও আপলোড নকৰো কিবা এটা ৰিজন থাকিব লাগিব এটা মেজৰ ৰিজন থাকে মোৰ ভিডিও আপলোড কৰাৰ আৰত কিবা এটা কাৰণ থাকিব লাগিব সো আজিৰ যেটো কাৰণ হয় এইটো যেটো ৰিজন হয় মেইনলি মোৰ ভিডিওটো আপলোড কৰাৰ আৰত যেটো ৰিজন আছে এটো মোক এটা মেসেজ এটা হোৱাটসঅ্যাপ মেসেজ কোনোবাই গম পায় কালি মই ফেসবুকে এটা আপলোড দিছিলো ইয়াত এটা হোৱাটসঅ্যাপৰ স্ক্ৰিনশট মই আপলোড কৰিছিলো সো কি হোৱাটসঅ্যাপ মানে কোনোবা এজনে জব এটা পালেই যে মোক মেসেজ কৰিলে মই নরমালি এনেকা মেসেজ আছে কালি মেৰিট লিষ্টত ফাইনাল মেৰিট লিষ্টত যেতিয়া ফাইনাল হল আপলোড যেতিয়া সাইট ওপেন হল নরমালি জব পোৱাৰ পিছত আগতেই 2000 যেতিয়া লাষ্ট 7-8 ইয়াৰ্ছৰ পৰা বহুতে মোৰ ওচৰত কোচিং কৰি তাৰ পিছত জব পালে কোনোবাই টেট পাস কৰিলে কোনোবাই অলৰেডি জবটো পালে বহুতে মোক এনেকুৱা নরমালি মেসেজ দি থাকে স্যার গ্ৰেটফুলৰ মেসেজটো দি থাকে থ্যাঙ্কিং মেসেজটো দি থাকে বহুতে মোৰ ঘৰতো আহি থাকে সুইটস লৈ চাকৰি হোৱাৰ পিছত গিফটো বহুতে গিফটো দি থাকে এটো মোৰ কাৰণত ইমান ইম্পৰ্টেন্ট মেটাৰ নহয় এটো ভাল যে কোনোবাই মোৰ ওচৰৰ পৰা কিবা এটা হেল্প পালে তাৰ পিছত এটো ৰিকগনিশন দিবলৈ আহিলে এটো গুড থিং আই এপ্ৰিচিয়েট বাট মেইন কথাটো কালি এটা মেসেজ আহিল মোৰ ওচৰত আৰু এই মেসেজৰ অনলি এটা লাইন মোক ইমান স্পাৰ্ক কৰিলে যে মই কালি এই হোৱাটসঅ্যাপৰ মেসেজটো পোৱাৰ পিছত মই অলমোস্ট কমিটেড হৈ গলো মই অলমোস্ট এটো ফিক্স কৰি ললো যে মই ৰেগুলাৰলি ইউটিউবত ভিডিও আপলোড কৰিম সো কি আছিল মেসেজটো আপোনালোকে অলপ চাব তাৰ পিছত মই আপোনালোকক কম কেন কিয় মই এই এক্সপ্লেইনটো কৰিম কিয় এই মেসেজটো পোৱাৰ পিছত কিয় মই ভিডিও আপলোড কৰিব লগিয়া হল আৰু কিয় এই ভিডিও আপলোড কৰিছো এই সকলো কথা আজিৰ এই ভিডিওত কমপ্লিট কৰিম মই নাজানো কিমান মিনিট হ'ব আপোনালোকে সকলোৱে জানে মই নরমালি লেকচার স্টার্ট কৰাৰ পিছত মই নরমালি টাইমটো নাচাও যিমান টাইম হ'ব পাৰে হ'ব যিবিলাকৰ মোৰ এইটো চাওক আপোনালোকে ভালদৰে তাৰ পিছত গম পাব যে 1 আৱাৰ হ'ব পাৰে আৰু 15 মিনিটছ হ'ব পাৰে মোৰ সো এই মেসেজটো ইয়াত কিছুমান পয়েন্ট আছে কোনোবা এজন ক্যান্ডিডেটে তেওঁ মোক মেসেজটো দিছিল যে গুড ইভিনিং স্যার ডিউৰিং দ্য 2021 preparation phase of Assam TET, I was clueless and scared. I was studying but was not confident enough. But I would like to thank you for making YouTube videos during the 2021 Assam TET. By chance, I stumbled upon your YouTube videos. And after watching your videos, I never missed your classes. All these lines are important and particularly by chance I stumbled upon your YouTube. This line is very important for me. Baki bilak ase every morning I used to get up and start my day watching your videos. Without your guidance I would never been able to score 109 out of 150 in upper primary ATET. That year I also scored 113 out of 150 in LP CTET. Today, that line is also important. Today, after 4 years, I got selected in AT in upper primary school just because of your guidance. Just because of your guidance is not important. But today, after 4 years, I got selected. This line is important. So thank you, sir. I know it's late, but eneko able praise hoy. And praise bilak normally moi publicity karonot normally praise bilak মই কেতিয়াও ইমান শেয়ার নকৰো আপোনালোকে চাব লাষ্ট
780 ইয়াৰ্ছৰ পৰা মোক যিমান কমেণ্টছ আছে এইটো ইউটিউবত কমেণ্ট আছে ইউটিউবত কমেণ্ট আছে হোৱাটছআপৰ যিবিলাক মেছেজ নৰ্মেলি মই এনেকুৱা বস্তু ডিছপ্লে নকৰোঁ বাট কিয় এই মেছেজটো মোক ডিছপ্লে এই লাইনটো মোক সিম্পল এটা কাৰণত মই এই ভিডিঅ'টো আপলোড কৰিছোঁ আজি যে আজিৰ এই ভিডিঅ'ত মই যিবিলাক কথা ক'ম আপোনালোকে সকলোৱে জানে কিছুমানে আজি ট্ৰেইনত আছে তেওঁলোকক মই কংগ্ৰেচুলেট কৰিছোঁ সকলো আজি গুৱাহাটীত গৈ আছে এপইণ্টমেণ্ট ল'বলৈ আৰু অলমোষ্ট আৰু কিছুমান কেণ্ডিডেট আছে তেওঁলোকে এপইণ্টমেণ্টটো পাব 13 নৱেম্বৰ জিটিত চ' এডিআৰিত অলৰেডি কোনোবা চিলেক্ট হৈ গ'ল চ' যিবিলাকে অলৰেডি চিলেক্টেড হৈ গ'ল তেওঁলোকক মই কংগ্ৰেচুলেট কৰোঁ ওৱান কংগ্ৰেচুলেশ্যনছ তেওঁলোকক বাট মোৰ কিছুমান কথা আছে যিবিলাকে সপোন দেখিছিল যে চাকৰিটি পোৱাৰ পিছত তেওঁলোকৰ তাজমহল যোৱাৰ সপোন নহয় তেওঁলোকে সপোন দেখিছিল দেউতাক লৈ ভাল হস্পিটেলত যাব মাক লৈ ভাল হস্পিটেলত যাব আৰু হস্পিটেলত গৈ ভাল এটা ট্ৰিটমেণ্ট দিব পাৰিব তেওঁলোকে এইবিলাক ল'ৰা বা ছোৱালী যিবিলাকৰ অলমোষ্ট 1% আৰু 2%ৰ কাৰণত যিবিলাকৰ আজি সিলেকশ্যন নহল যিবিলাকৰ লাষ্ট 2-3 ইয়াৰ্ছৰ পৰা তেওঁলোকে নন ষ্টপ কণ্টিনিউৱাছলি তেওঁলোকে প্ৰিপেয়াৰেশ্যনটো লৈ আহিছে তেওঁলোকৰ কিন্তু আজি তেওঁলোকৰ সিলেক্টটো নহল আজি তেওঁলোকে মেৰিট লিষ্টৰ চান্সটো তেওঁলোকৰ হোৱা নাই এইবিলাকৰ কাৰণত আজিৰ এই ভিডিঅ' লাষ্ট লৈ চালে কিয় আজিৰ এই ভিডিঅ' মোৰ এইটো মই চিন্তা কৰিছোঁ কালি ৰাতি যে এইটো কিষাণ কুমাৰ 4 ইয়াৰ্ছৰ আগত মোৰ এটা ভিডিঅ' চাই তেওঁলোকৰ কনসিস্টেন্সি মেইনটেইন কৰিছিল আৰু তাৰ পিছত তেওঁলোকে কৈছে তেওঁ ইয়াত মেনশন কৰিছে কি মেনশন কৰিছে যে এভৰি মৰ্নিং আই ইউজ টু গেট আপ এণ্ড ষ্টাৰ্ট মাই ডে ৱাচিং ইয়োৰ ভিডিঅ' দ্যাট মিন্স so after 4 years ago 2021 তেওঁ মোৰ ভিডিঅ'টোৰ কাৰণত তেওঁৰ কিবা এটা স্পাৰ্ক হৈছিল মাইণ্ডত আৰু যাৰ কাৰণত আজি তেওঁ অলৰেডি গুৱাহাটীত তেওঁলোকে গৈ আছে কালি এপইণ্টমেণ্টটো ৰিচিভ কৰিব আৰু তাৰ পিছত ডে আফটাৰ টুমৰো তেওঁ এজন গভৰ্ণমেণ্ট ৰেগুলাৰ এমপ্লয়ী হৈ যাব চ' আজিৰ ভিডিঅ'টো এই সকল এজন কিষাণ কুমাৰৰ কাৰণত আফটাৰ 4 ইয়াৰ্ছ আজিৰ এই ভিডিঅ' এই ভিডিঅ'ৰ কাৰণত যদি আফটাৰ 4 ইয়াৰ্ছ দ্যাট মিন্স 2029 নৱেম্বৰৰ 8 নৱেম্বৰ so 2029 8 নৱেম্বৰ কোনোবা এজন নট দুজন নালাগে তিনিজন নালাগে চাৰিজন নালাগে এজন যদি কিষাণ কুমাৰ মোক যদি মেছেজ কৰে আৰু কয় যে স্যাৰ আপোনাৰ 2025 এটা ইউটিউব ভিডিঅ'ৰ কাৰণত মোৰ আজি জব হৈ গ'ল তেতিয়া মই ফিল কৰিম যে মোৰ এই ভিডিঅ'টো সাকসেস হৈ গ'ল that's why I am making this video today so this is the আৰু মোক নৰ্মেলি আপোনালোকে সকলো জানে মোৰ চেনেলটো মনিটাইজ হয় বাট মই নৰ্মেলি ভিউজৰ চিন্তাটো নকৰোঁ বহুতে মোক কয় যে আপুনি এনেকুৱা ইনফৰমেশ্যন এনেকুৱা কথা ক'ব পাৰিব ক'লে আপোনাৰ ভিউজ বাঢ়িব মনিটাইজ ভাল এটা মই নৰ্মেলি মোৰ সোৰ্স অফ ইনকামটো বেলেগ হয় চ' মোৰ আৰু মই অবভিয়াছলি মই কি কৰোঁ মই এপ মোৰ আসাম এক্সাম গাইড যিটো এপ আছে এই কোচিং কৰোঁ এইটো বেলেগ মেথড কোৰ্স মই চেল কৰোঁ চ' এইটো নৰ্মেলি এই কোৰ্স চেলৰ কথা পাতিবলৈ আৰু এটা কথা মনত পৰি গ'ল মোৰ আপোনালোকে বহুত আছে আজিকালি অনলাইন কোৰ্সবিলাক অনলি 900 হয় 800 হয় 700 হয় বাট বহুতে নাজানে এই কথাটো যে কিমান ষ্টুডেণ্ট আছে তেওঁলোকে অনলি 900 টো দিবলৈ তেওঁলোকৰ হাতত টকা নাই তেওঁলোকে মেনেজ কৰিব পৰা নাই আপোনালোকে না অনলি যিবিলাক এই ষ্টুডেণ্ট বিলাকক লৈ আছে পৰীক্ষাৰ্থী আৰু শিক্ষাৰ্থীক লৈ যিবিলাকে ডিল কৰে তেওঁলোকে অনলি জানিব কিয় মোক এনেকুৱা ম্যাক্সিমাম ষ্টুডেণ্ট আছে তেওঁৰ পেৰেণ্টছৰ লগত তেওঁলোকে মনৰ কথা শ্বেয়াৰ কৰিব নোৱাৰে বাট মোৰ লগত কৰে
তেওঁলোকৰ ফাইনেন্সিয়েল ক্ৰাইচিছ তেওঁলোকৰ ফেমিলিৰ কথা মুখ পাতে এনেকুৱা কনভাৰসেশ্যন হৈ থাকে তেতিয়া মই ৰিয়েলাইজ কৰি পাৰিম অনলি মই ৰিয়েলাইজ কৰিব পাৰিম আপোনালোকৰ পেইনটো মই ৰিয়েলাইজ কৰি আছো কাৰণ মই পাইছো এনেকুৱা যে ইন্টাৰেস্টেড আছে কোৰ্সটো কৰিব বাট তেওঁলোকে কোৰ্সটো পাৰচেজ কৰিব পৰা নাই just only 900 আৰু 800 এনেকুৱা সিচুৱেশ্যন সোসাইটিৰ particularly in our state এনেকুৱা এটা সিচুৱেশ্যন আছে বাকিবিলাক সকলো ঠিক আছে ড্ৰেছ ঠিক আছে সকলো ঠিক আছে বাট মেন্টাল ডিপ্ৰেছনটো আহিব পাৰে এটা কমন থিং হয় আপুনি এটা প্লেন আছিল আপোনাৰ এটা মেন্টালিটি আছিল আপুনি জব পাব আপোনাৰ এটা মেন্টালিটি আছিল যে আপুনি এটা জব পাব এনেকুৱা এটা সপোন আছিল আপোনাৰ প্লেন আছিল কিবা কিবি প্লেন আছিল আপোনাৰ ফ্যামিলি সেটআপৰ প্লেন আছিল আপোনাৰ বাকিবিলাক বাট আজি কি হ'ল এই ডিপ্ৰেছনটো আহিব আপোনাৰ দুখ লাগিব এটো নেচাৰেল বাট এই কথাটো মনত ৰাখিব লাগিব যে 2021 ৰ যেতিয়া ৰিজাল্ট হৈছিল আৰু যেতিয়া এপইন্টমেন্ট প্ৰসেসটো কমপ্লিট হৈছিল তেতিয়াও এনেকুৱা আপোনালোকৰ আজি আপোনালোকৰ যেনেকুৱা সিচুৱেশ্যন এনেকুৱা বহুত ক্যান্ডিডেটৰ সিচুৱেশ্যনটো আছিল কিন্তু তেওঁলোকে কি কৰিছিল এই কিষাণ কুমাৰৰ এনেকুৱা 4 years 5 years কন্টিনিউয়াস তেওঁলোকে ওয়েট কৰিছিল আৰু এফৰ্ট দিছিল তেওঁলোকৰ মনত বুকুত তেওঁলোকৰ পেইন আছিল সকলো পেইন আছিল তেওঁলোকে সোসাইটিত যেতিয়া কৰিছিল তেওঁলোকে সোসাইটিৰ ইন্টাৰেকশনটো কালি এজন ছোৱালী মোক ক'লে যে স্যাৰ তেও স্কুলৰ পৰা কি কৰিব স্কুলৰ পৰা তেওঁলোকে ৰিলিজ লৈ লব লিভ লৈ লব কিয় অনলি কাৰণটো হল যে অনলি ৰিজনটো আছিল যে এই মেৰিট লিষ্টৰ তেওঁৰ নামটো আহা নাই আৰু এতিয়া সোসাইটিত নরমালি মানুহবিলাকে যিবিলাক কোয়েশ্চন কৰে যে আপোনাৰ জবটো কিয় হোৱা নাই এই ৰিপ্লাইটো তেও দিব নোৱাৰিব এই কাৰণত তেও স্কুলৰ যেটো প্ৰাইভেট স্কুলৰ জব আছিল এইটো তেও লিভ কৰিব বিচাৰিছে সো এইটো হ'ব পাৰে ইট নেচাৰেল বাট এই সকলো কথাবিলাক মাইন্ডত মই এডমিট কৰিছো এইবিলাক যে আপোনালোকক মই নকওঁ যে মই ফেক মোটিভেট কেতিয়াও নকৰো কোনোবা মোক প্ৰিভিয়াস সকলো ভিডিও আপোনালোকে চাব কেতিয়াও ফেক মোটিভেশন মই নিদিও ৰিয়েলিটি লৈ মই কথা পাতিম তে আজিৰ এই ভিডিও কিমান লম্বা হ'ব মই নাজানো কিছুমান ফেক্টস আপোনাৰ সকলো লগত মই শেয়াৰ কৰিম তাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আপোনালোকে ডিপ্ৰেছনত থাকিব নেকি না আৰু কিবা কৰিব লগিয়া আছে আপোনালোকে সকলে চিন্তা কৰিব মই ফেক্টস কিবা কিবি মই ইয়াত তুলি ধৰিম কিছুমান ফেক্টস তুলি ধৰিম তাৰ পিছত আপোনালোকে চিন্তা কৰিব সো 2021 মই কিছুমান ভিডিওত কৈছিলো কিছু কথা আপোনালোকে যদি মই গবেক কৰে মোৰ ভিডিও বিলাকক গম পাব যে 2021 মই কিছুমান কথা কৈছিলো যে আপোনালোকে স্টাডিটো কৰিব আপোনাৰ যিবিলাকৰ বিএড নাই তেওঁলোকে বিএড কৰক যিবিলাকৰ ডিএলএড নাই তেওঁলোকে ডিএলএড কৰক যিবিলাকে প্ৰিপাৰেচন টু ডিএলএডৰ ফাৰ্স্ট সেমিস্টাৰৰ আছে যিবিলাকে বিএডৰ ফাৰ্স্ট সেমিস্টাৰৰ আছে তেওঁলোকে আজিৰ পৰা প্ৰিপাৰেচন টু লক স্টাৰ্ট কৰি লক এই স্টাৰ্ট কৰিলে আপোনালোকে যেতিয়া বিএড টু কমপ্লিট কৰিব তেতিয়া টেট আহিব সিটেট পাস কৰিব পাৰিব অৰ আসাম টেট পাস কৰিব পাৰিব অৰ জিটিপিজিটি পাস কৰিব পাৰিব আৰু তাৰ পিছত আপোনালোকৰ চাকৰিটো হৈ যাব অৰ আপোনালোকে জিটিপিজিটি ৰিক্ৰুটমেন্ট টেট কাম ৰিক্ৰুটমেন্টৰ আগত মই এটা ভিডিও আপলোড কৰিছিলো ইউটিউবত গোল্ডেন অপৰচুনিটি বুলি থাম্বনেইল এইটো আছিল ৰেড কালাৰত মই গোল্ডেন অপৰচুনিটি বুলি আৰু এই ভিডিওটি চোৱাৰ পিছত কিছুমানে ইমান ডেডিকেটেড হৈ তেওঁলোকৰ প্ৰিপাৰেচনত লাগিছিল আৰু আজি তেও এই 13 নৱেম্বৰ এনেকুৱা ক্যান্ডিডেট আছে তেওঁলোকে এই জিটিপিজিটি এপইন্টমেন্টটো পাব সো এইবিলাক মই আগতে কি কৈছিলো ফেক মোটিভেশন মই ফেক মোটিভেশন নাছিল এইবিলাক ৰিয়েলিটি আছিল ফেক্টস আছিল কিছুমান কথা সো কোৱাৰ পিছত কিছুমানে মানিলে আৰু কিছুমানে এটো না মানিলে যিবিলাকে তেও এইটো বস্তু যিবিলাকে মোৰ কথাবিলাক মানিলে তেওঁলোকে আজি সাকসেস হৈ গ'ল সো তেতিয়া মই কৈছিলো যে ৰিক্ৰুটমেন্ট হ'ব পোষ্ট ভেকেন্ট আহিব
কিন্তু বহুতে চিন্তা কৰিছিল নহয় উই হেভ অলৰেডি ফেইল্ড এণ্ড উই শুড নট ট্ৰাই এগেইন এণ্ড এইবিলাক মেণ্টেলিটি তেওঁৰ আহি গ'ল আৰু তেওঁলোকে ট্ৰাই নকৰিলে কিন্তু যিবিলাকে ফাৰ্ষ্ট সেমিষ্টাৰো আছিল বিএডৰ ফাৰ্ষ্ট সেমিষ্টাৰো আছিল আৰু যিবিলাকে অনলি 90 স্কোৰ কৰি টেট পাছ কৰিছিল তেওঁলোকে ৰিএটেম্প্ট কৰিলে আৰু তেওঁলোকে নন ষ্টপ এফৰ্ট দি তাকিল আৰু তেওঁলোকৰ আজি চাকৰি হৈ গ'ল এই কথাটোৰ মিনিংটো এনেকুৱা নহয় যে আজি যিবিলাকে চাকৰি মেৰিট লিষ্টত সোমাব পৰা নাই তেওঁলোকে ষ্টাডি কৰা নাই তেওঁলোকে এফৰ্ট দিয়া নাই মই এনেকুৱা ক্যান্ডিডেটও পাইছো যিবিলাকে 5 ইয়াৰ্ছ 6 ইয়াৰ্ছৰ পৰা 2019 ৰ পৰা কনস্ট্যান্টলি এফৰ্ট দি আহিছে আজি তেওঁলোক এপইন্টমেন্টত তেওঁলোকে চান্স পোৱা নাই তেওঁলোকৰ মেৰিট লিষ্টত নামটো তেওঁলোকৰ আহা নাই বাট আহিব এনেকুৱাও আছে সো মোৰ আজিৰ এই ভিডিঅ'ৰ কিছুমান ফ্যাক্টস ফাৰ্স্ট অফ অল যে আপোনালোকে চিন্তা কৰি আছে যে এতিয়া কি কৰিম যিবিলাকৰ অলপ অনলি পয়েন্টৰ কাৰণত কিবা পয়েন্টৰ কাৰণত যিবিলাকৰ এলপিএমই মেৰিট লিষ্টৰ নামটো আহা নাই আপোনালোকৰ নৰমালি 4500 যেটো আছে এইটোত অলমোস্ট আহি যাব পাৰে 99% চান্স আছে আহি যাব এতিয়া বাকি বিলাকৰ কি হ'ব বাকি বিলাক মানে টু ক্যাটাগৰিজ আৰু দুটামান ক্যাটাগৰিৰ শিক্ষাৰ্থী আছে only those who are pursuing okay those who are pursuing B.Ed or D.El.Ed okay so those who are pursuing B.Ed or D.El.Ed and other part of whole they already attempt multiple times okay already attempt multiple times CTET or ATET or ADRE or TETCAM recruitment test TRC okay or TRT TETCAM recruitment test already attempt কৰিছে whether TRT তো আৰু সিলেকশন হোৱা নাই দ্যাট মিন্স আৰু তো পাস নহয় বাট সিটেটত এটেটত কিবা কম মার্কস আছে মিনিমাম মার্কস আছে এনেকুৱা কোনোবা হ'ব পাৰে সো আৰু those who are pursuing B.Ed or D.El.Ed সো আজিৰ এই ভিডিঅ'ত মই এটা ইনফৰমেশন আপোনালোকক দিব বিচাৰিছো আপোনালোকে 4 ইয়াৰ্স পিছত মোৰ ইনফৰমেশনটো আপোনালোকে জাজ কৰিব মোৰ আজিৰে এটো ফ্যাক্টুৱেল আপোনালোকে এটা কথা ভালদৰে মনত ৰাখিব 1996 or 96 or পিছত আৰু অলমোস্ট 2012 1996 or পিছত অলমোস্ট 2012 ইয়াত almost 12 and 4 that means 16 years I think if I am not wrong almost 16 years কি হৈছিল স্টেটত কি হৈছিল আসামত জব হোৱা নাই ম্যাক্সিমাম মানে 90% ভ্যাকেন্সি টু অনলি ক্রিয়েট হৈছিল এপয়েন্টমেন্ট হোৱা নাছিল যাৰ কাৰণত এই টাইমত যিবিলাক এপয়েন্টমেন্ট হৈছিল এইবিলাকৰ বা তাৰ আগত যিবিলাক এপয়েন্টমেন্ট হৈছিল পার্টিকুলারলি ফার্স্ট I will mention education department LP ME and high school I'm not focusing only PGT particularly LP ME and GT মই এই সকলো ফ্যাক্টস আৰু statistics মই এতিয়া কালেকশন কৰি আছো after I think 1 month I will make another videos particularly এই statistics ৰ ওপৰত মই ভিডিওটো বনাম কিমান সংখ্যক পোস্ট ভ্যাকেন্ট হৈ আছে আপোনালোকে ইমাজিন কৰিব নোৱাৰে আজিকালি শিক্ষা সেতু আছে শিক্ষা সেতুত সকলোখিনি আপডেট হৈ আছে ফ্যাক্টস বিলাক স্ট্যাটিস্টিক্স বিলাক নরমালি ক্যালকুলেশন কৰিব পৰা যায় সো মোৰ হাতত যিমান তথ্য আছে এই তথ্যৰ আধাৰত মই এটা কথা কম আপোনালোকক যে 2000
30. That means next 5 years, particularly Assamot ki hobo? Assamot particularly 5 years in our state. Moi normally others department kota iman kobo noaru, but education department enough sakori hobo, enough sakori hobo. But most dangerous thing is that, and most problematic thing is that the 2013 episode sakori, particularly education department of sakori howa to big challenge hobo pare. Eta big challenge hobo pare. এই কথাটো মনত ৰাখিব। কিয় এইটো এক্সপ্লেইন নকৰো মই এতিয়া এইটো এক্সপ্লেইন নকৰো কিয় এইটো বিগ চ্যালেঞ্জ হ'ব। তাৰ মেজৰ কিছুমান ৰিজন আছে, এইটো এক্সপ্লেইন কৰি দিয়ে ভিডিওটো দীঘল হৈ যাব। এইটো ৰিটায়াৰমেন্টৰ মেটাৰ আছে, তাৰ পিছত কিছুমান এমালগেমেশনৰ মেটাৰ আছে, তার পিছত কিছুমান গভর্নমেন্ট স্কুলৰ কিছু সিস্টেমৰ মেটাৰ আছে, রুলস রেগুলেশনৰ মেটাৰ আছে, ডাটাবেসৰ মেটাৰ আছে, শিক্ষা এজদুল মেটাৰ আছে, মাল্টিপল এসপেক্টস আছে। ইয়া মই ডিসকাশন কৰিলে কৰিব পাৰিম, বাট এতিয়া মেইন মোৰ টার্গেটটো এইটো নহয়, বেলেগ এটা ভিডিওত মই এইটো ডিসকাশন কৰিম। সো এইটো 2030 কাট অফ ইমান চাকৰি হ'ব বাই 2030। that means in next 5 years এইটো পার্টিকুলারলি নরমালি এতিয়া তো হৈ গল, ভাল এটা চাকৰি হৈ গল, আৰু কিছুমান হ'ব চাকৰি 2026 but 2017 maybe gap হ'ব পাৰে 18, but 2019 2028 2027 এনেকুৱা টাইমত ম্যাক্সিমাম জব হ'ব লাগিব। আৰু এটা কথা কৈতো, গভৰ্নমেন্ট বাউন্ড হ'ব ৰিক্ৰুটমেন্ট কৰিবলৈ। সিস্টেমত এনেকুৱা সিস্টেম আহি আছে। সো কাট অফ আজি যেটো কাট অফ আছে আৰু কাট অফ মিনিমাম হোৱাৰ চান্স আছে। সো মোৰ কথাটো হল এতিয়া এইটো মোৰ এটা স্ট্যাটিস্টিক্স আপোনালোকক দিলো। কিছুমানে এইটো চিন্তা কৰিব যে স্যার এইটো এতিয়া আজি ডিপ্ৰেছড আছো, চাকৰি হোৱা নাই, স্যারে কিবা এটা ললিপপ দি আছে। ললিপপ নহয়, মই কেতিয়াও ললিপপ দিয়া নাই। আগতেও চাওক মোৰ ভিডিও বিলাক, মই কেতিয়াও ললিপপ দিয়া নাই। 2020 যেতিয়া সিটেট ইনভ্যালিড হৈছিল আসামত, তেতিয়াও মই পজিটিভ এৱাৰনেস দিছিলো, পজিটিভ মেসেজ দিছিলো ইউটিউব ভিডিওত। মই এনেকুৱা কৈছিলো যে যিবিলাকে সিটেট পাস কৰিছে তেওঁলোকে ডিপ্ৰেছড হ'ব নালাগে। আজি হোক বা কালি সিটেট আসামত কি হ'ব, সিটেট আসামত এগেইন ৰিস্টোৰ হ'ব আৰু আপোনালোকে জব পাব। অনলি 1 ইয়াৰৰ পিছত সিটেট আসামত এগেইন কি হল, ৰিস্টোৰ হৈ গল। এগেইন অসমত কি হল, অসমত সিটেট ৰিস্টোৰ হৈ গল। আৰু আজি তো আপোনালোকে গম পাইছে অসম টেট নরমালি কিটা হোৱা নাই। 2021 ৰ পিছত আজিলৈকে অসম টেট হোৱা নাই। অনলি সিটেটৰ ওপৰত কি বেস হৈ আছে গভৰ্নমেন্ট। সো এতিয়া আপোনালোকে কি, এতিয়া তো মই স্ট্যাটিস্টিক দিলো, আপোনালোকে এতিয়া যিবিলাকে এনেকুৱা চিন্তা কৰিব যে মই নরমালি মই তো 3 ইয়ার্সৰ পৰা ট্রাই কৰি আহিছো, 4 ইয়ার্সৰ পৰা ট্রাই কৰি আহিছো, 5 ইয়ার্সৰ পৰা ট্রাই কৰি আহিছো, মই এতিয়া আৰু ট্রাই নকৰো। আপোনালোকক মই নাম লৈ মই আপোনালোকক ক'ব পাৰিম যে নাম লৈ এনেকুৱা মাল্টিপল ম্যাক্সিমাম ক্যান্ডিডেট আছে যিবিলাকে 2019 পৰা ট্রাই কৰি আহিছিল আৰু আজি তেওঁলোকৰ মোৰ ওচৰত অফলাইন কোচিং কৰিছে, মোৰ ওচৰত অনলাইন কোচিং কৰিছে, আৰু আজি তেওঁলোকে কি কৰিছে, আজি তেওঁলোকে চাকৰিটো পাই আছে। 2019 to 2025, that means after 6 and 7 years, 6-7 years of পিছত চাকৰিটো তেওঁলোকে পাইছে। চাকৰি particularly in our state চাকৰিটো এটা ডাঙৰ মেটাৰ হয়, ঠিক আছে। তেতিয়া ইয়াত ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ কিছুমান ইন্ডাষ্ট্ৰিয়েলাইজেশন ইমান ডেভেলপ নহয়, যাৰ কাৰণত বিজনেস ইমান ডেভেলপ নহয়, যাৰ কাৰণত মানুহবিলাক নৰ্মালি বেংগলোৰ হায়দৰাবাদ মুম্বাই এইটো এনেকুৱা সিটি নহয়। সো in our state
মানুহবিলাক ম্যাক্সিমাম চাকৰিৰ ওপৰত ডিপেন্ডেন্ট কোনোবা এজনে আপোনাক মোটিভেট কৰিব পাৰে যে আপুনি এন্টাৰপ্ৰেনিয়ৰ হৈ যাওক এই এন্টাৰপ্ৰেনিয়ৰ হোৱাৰ যে সিচুৱেচন এনভায়ৰনমেন্ট এটো ইমান কি বুলি কোৱা হয় এটো আপোনাৰ ফেভাৰেবল নহয় হ'ব কিছুমানে তো সাকসেস হৈ আছে বাট ম্যাক্সিমামৰ ক্ষেত্ৰত এটো ফেভাৰেবল নহয় ডেভেলপ কাউন্ট্রি বিলাকক কি হয় ডেভেলপ কাউন্ট্রি বিলাক তেওঁলোকৰ এনাফ এসেটস আছে তেওঁলোকে ৰিস্ক ল'ব পাৰে এনাফ এসেটস আছে তেওঁলোকৰ ৰিস্ক ল'ব পাৰে কোনোবা এটা ইনোভেশন আৰু এতিয়া কি হয় ইয়াত কোনোবা এটা ইনোভেশন কৰিবলৈ কোনোবা এটা ম্যানুফ্যাকচাৰ কৰিবলৈ আপুনি আপোনাৰ ৰিস্ক ল'ব নোৱাৰে কোনোবাই ম্যাক্সিমামৰ ক্ষেত্ৰত কি হয় এটা লিমিটেড বাজেট থাকে যাৰ কাৰণে চাকৰিটো মেইন ইম্পৰ্টেন্ট টু দিয়া হয় আৰু এটো দিয়াটো যৌক্তিক লজিক্যাল এটো ইলজিক্যাল নহয় কোনোবাই ক'ব পাৰে কিয় চাকৰিৰ পিছত দৌৰি আছে হয় সকলোৱে বিজনেছত এস্টাবলিশড হ'ব নোৱাৰে বিজনেছত কিবা আপোনাৰ পেশেন্স লাগে হার্ড ওয়ার্ক লাগে ইমান লেবার লাগে কনসিস্টেন্স কনসিস্টেন্ট আপোনাৰ লেবার বিহেভিয়ার সকলো সাইকোলজি সকলো আপোনাৰ ইচ এন্ড এভরি মোমেন্ট আপোনাৰ কি এইবিলাক ঠিক থাকিব লাগে বিজনেছত আপোনাৰ বিহেভিয়ারাল এসপেক্টস আপনার স্পিকিং স্টাইল আপনার বিহেভিয়ার ইচ এন্ড এভরিথিং ইজ নেসেসারি ইন বিজনেস সো এই কিছু কারণত কি হয় যে গভর্নমেন্ট চাকরির এর প্রতি মানে সকলোর এটা এক্সট্রা এটা অ্যাট্রাকশন এটু ন্যাচারাল এটু ইলজিক্যাল নহয় সো মোৰ কাৰণত আপুনি মই সকলোক সাজেস্ট কৰিম আজি এই ভিডিঅ'ত যে আপোনালোকে ফ্যাক্টস মই আপোনাৰ সন্মুখত তুলি ধৰিছো যাৰ কাৰণত যিবিলাকে অলৰেডি 85 টেট স্কোৰ কৰিছে যিবিলাকে 89 স্কোৰ কৰিছে যিবিলাকে অলৰেডি 80 এগেইন কিছুমানে কালি এজনে মোক মেছেজ দিলে যে স্যাৰ 89 ত আহি মই আৰু এডভান্স হ'ব নোৱাৰিলো সো এই যেনেকুৱা ষ্টুডেন্ট বিলাক আছে আপোনালোকে ফেব্ৰুৱাৰী 2026 ৰ particularly যিবিলাক এলপিএমইৰ প্ৰিপাৰেচন টু লৈছে আৰু জিটিপি যিবিলাকৰ এপইন্টমেন্ট টু হোৱা নাই সকলোক মই এটো সাজেস্ট কৰিম আপোনালোকে এতিয়া কি কৰিব আপোনালোকে ফেব্ৰুৱাৰী 8 ৰ যি সিটেট আছে 2026 ৰ কাইন্ডলি মই প্লিজ আপোনাক ৰিকুৱেষ্ট কৰিছো কাইন্ডলি এই সিটেটৰ কাৰণত আপোনালোকে প্ৰিপাৰেচন টু লওক কিয় আপোনাক মই পাৰ্টিকুলাৰলি ৰিকুৱেষ্ট কৰিছো যিবিলাকে 85 অলৰেডি 86 87 89 এনেকুৱা স্কোৰ কৰিছে অৰ 78 এনেকুৱা স্কোৰ অলৰেডি সিটেটত কৰি থৈছে মোৰ এক্সপেৰিয়েন্সৰ পৰা মই কৈছো যে এইবিলাকৰ এনাফ এক্সপেৰিয়েন্স আছে এনাফ নলেজ আছে সিটেট অলপ পিছত ডিসকাশন কৰিম যে সিটেট টু অৰিজিনালি কি হয় সিটেটৰ কোৱেশ্চন বিলাক যেতিয়া প্ৰিপেয়াৰ কৰা হয় তেতিয়া আপোনাক কি বুলি ধৰা মানে তেতিয়া যিবিলাক এক্সপেৰিয়েন্স আছে তেওঁলোকক ষ্টুডেন্ট চিন্তা কৰা নহয় সকলো যিবিলাকে পৰীক্ষাটো দি আছে তেওঁলোকক টিচাৰ বুলি ধৰা হয় সো তাৰপিছত কম সো এইবিলাকৰ কিছুমান ষ্ট্ৰেটেজি স্মাৰ্ট ষ্ট্ৰেটেজিৰ কাৰণত তেওঁলোকে কি কৰিলে হ'ব পাৰে তেওঁলোকে 100 স্কোৰ কৰিব নোৱাৰিলে কিছুমান মাস্টাৰ ষ্ট্ৰেটেজিৰ কাৰণত কিছুমান টাইম মেনেজমেন্টৰ কাৰণত কিছুমান মাস্টাৰ ষ্ট্ৰেটেজিৰ কাৰণত তেওঁলোকৰ আজি এই প্ৰবলেম হ'ল কোনোবাই ভাল এটা স্কোৰ কৰিছে মেথছত অনলি 10 পাইছে কোনোবাই বেংগলীত অনলি আসামিজত অনলি 13 পাইছে এনেকুৱা হৈছে কোনোবাই ইংলিশত অনলি 9 পাইছে এনেকুৱা সিস্টেমত তেওঁলোকৰ এইটো স্কোৰ আহিল এক্স্যাক্টলি তেওঁলোকৰ ট্যালেন্ট আৰু তেওঁলোকৰ প্ৰিপাৰেচনত এটো উইকনেস নাছিল সো এই কাৰণত মই কৈছো তেওঁলোকৰ অলৰেডি কামটো হৈ গল মই আজি কিছুমান ষ্ট্ৰেটেজি ইন শৰ্ট মই এক্সপ্লেইন কৰিম ইয়াত আপোনালোকে গম পাব আৰু বাকি যিবিলাকে জিটিপি যিবিলাকে প্ৰিপাৰেচনটো লৈছিল টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ কাৰণত তেওঁলোকৰটো এনাফ এক্সপেৰিয়েন্স আছে তেওঁলোকে ইমান ষ্টাডি কৰিছে বাট আসাম টেটৰ এটা নেগেটিভ এসপেক্ট আছে নরমালি যিবিলাক আসাম টেট হৈ থাকে জিটিপি এলপিএমই অর ফর হাই স্কুল অর হায়ার সেকেন্ডারি হোয়াটএভার ব্লুপ্রিন্ট যিবিলাক হয় এই ব্লুপ্রিন্টত কিছুমান প্রবলেম হৈ যায় সো এই যে লাস্ট জিটিপি যিবিলাকে পেডাগজি থিওরি বিলাক চাই গৈছে বাট সিম্পল এটাও থিওরি আহা নাই
সকলোখিনি মেথডলজিৰ ওপৰত কোৱেশ্চনটো কৰিছে সাইকোলজিৰ ওপৰত কোৱেশ্চনটো কৰিছে সো এইটো সিটেটৰ বাট সিটেট এট লিষ্ট ব্লুপ্ৰিন্ট এটা ফলো কৰি লয় হাই স্ট্যান্ডার্ড কোয়েশ্চন আহে নরমালি 2019 যেনেকুৱা কোয়েশ্চন আহিছিল সিটেটত আজি নরমালি 2024 ত এনেকুৱা কোয়েশ্চন কোৱা নাই চেঞ্জ হৈছে স্ট্যান্ডার্ড হৈছে নো ডাউট বাট বেসিক যেটো আছে সিস্টেমটো মেইনটেইন কৰি তেওঁলোকে এডভান্স কৰি আছে কোয়েশ্চন বিলাক বাট যাৰ কাৰণত এইবিলাকৰ বহুত কিবা কিবি নলেজ আছে অলৰেডি সো আপোনালোকে জাস্ট লার্নিংত আপোনালোকে পেডাগজিত পাইছে যে লার্নিংত তিনিটা কথা আছে জিরো ট্রান্সফার লার্নিং নেগেটিভ লার্নিং এন্ড পজিটিভ লার্নিং আপোনালোকে যদি আজি আপোনাৰ জিটি প্ৰিপাৰেচন টু পিজিটি প্ৰিপাৰেচন টু কোনোবা আছে এডিআরই সোশ্যাল সায়েন্সৰ প্ৰিপাৰেচন লৈছিল তেওঁলোকে সোশ্যাল সায়েন্সৰ প্ৰিপাৰেচন টু এই প্ৰিপাৰেচন লৈ যদি আপোনালোকে সিটেটৰ প্ৰিপাৰেচন টু এই ফেব্ৰুৱাৰী 2026 ৰ প্ৰিপাৰেচনত যদি আপোনালোকে কনভাৰ্ট কৰে তা আপোনালোকৰ প্ৰিপাৰেচন টু কি হ'ব আপোনালোকৰ প্ৰিপাৰেচন টু জিরো ট্রান্সফার হ'ব নেকি নহয় নেগেটিভ ট্রান্সফার হ'ব নেকি নহয় আপোনালোকে ইমান দিনত ইমান কষ্ট কৰি যিবিলাক প্ৰিপাৰেচন টু লৈছিল এইবিলাক প্ৰিপাৰেচনৰ পজিটিভ ট্রান্সফার হ'ব সো আপোনালোকৰ অলৰেডি আপোনালোকে 80% প্ৰিপেয়াৰ আপোনালোকৰ সকলো 80% আপোনালোকৰ প্ৰিপাৰেচন টু আছে আপোনালোকে কিয় অনলি এটো অলপ গিয়াৰ আপ কৰিলে আপোনালোকৰ কি হ'ব ইমান দিন যদি ট্রাই কৰিছে ইমান দিন যদি আপোনালোকে ডেডিকেটেড আছিল সো কিয় আজি আপোনালোকে কান্দুনত লাগি পৰিছে কিয় আজি আপোনালোকে ইমান ডিপ্ৰেস হৈ গৈছে ডিপ্ৰেসড হ'ব বাট ফায়াৰ হৈ গ'ল ডিপ্ৰেস এটো ন্যাচারাল ম্যাটার হয় বাট স্টার্ট এগেইন উইথ ফুল মোশন ওকে সো এইটো কাৰণত আপোনালোকৰ মই আপোনালোকক সাজেস্ট কৰিছো যে আপোনালোকে তো এটো কেতিয়াও মিস কৰিব নোৱাৰে আপোনালোকে অলপ স্টার্ট কৰক আফটার 2017 2028 আৰু 2027 LPME ৰিক্ৰুটমেন্ট হ'ব এইটো খতম और 2026 ফেব্ৰুৱাৰী পিছতো ৰিক্ৰুটমেন্ট হ'ব পাৰে দ্যাট মিন্স ইলেকশন মাৰ্চ और এপ্ৰিলতো এটা উলাব পাৰে জাস্ট বিফোর ইলেকশন এডভাৰটাইজমেন্ট উলাব পাৰে आफ्टर रिक्रुटमेंट प्रोसेस टू कंप्लीट हो इलेक्शन और पिছত मे बी बट इलेक्शन और जस्ट बिफोर इलेक्शन पब्लिश हो पारे एलपीएमई रिक्रुटमेंट और जीटीपीजीटी मुक बहुते होतिसे व्हाट्सएपत जेडी और जीटीपीजी हबो नेकी मतलब डेफिनेटली हबो आपनलोके जाने नेकी किमान हाई स्कूलत पोस्ट एतियाओ और जीटीपीजी और एटा माइंडत राखिबो मे बी एलपीएमई কিছুমান স্টুডেন্ট বিলাকৰ স্কুল গভর্নমেন্ট স্কুল বিলাকক নট ইন অল স্কুলস বাট কিছুমান ডিস্ট্রিক্ট মে বি কিছুমান স্টুডেন্ট বিলাকৰ এনরোলমেন্ট কমি আহিছে কিছুমান বাট জিটিপি যদি আপোনালোকে মনত ৰাখিব কোনোবা এটা হাই স্কুলত এনরোলমেন্ট গ্ৰই হৈ আছে আপোনালোকে সকলো ডিস্ট্রিক্টত চাওক হাই স্কুল হায়ার সেকেন্ডারি স্টুডেন্ট বিলাক গ্ৰ হৈ আছে So, it to hobo 100% not 500% GDP within 2 years. Lobo lagibo governmente willingly hok or unwillingly hok lobo lagibo. System e তেওঁলোকক বাউন্ড কৰিব যে আপোনালোকে এডভাৰটাইজমেন্ট দিব লাগিব পোষ্ট সকলো সো এই কাৰণত মই আজি আপোনালোকক পাৰ্টিকুলাৰলি জিলাকি জিটিপি যে আপোনালোকে সিটেট টু প্ৰিপাৰেচন টু লওক যে সিটেট প্ৰিপাৰেচন লোৱাৰ পিছত প্ৰিপাৰেচন টু আপোনাৰ কি হ'ব প্ৰিপাৰেচন টু আপোনাৰ লগত এংগেজ থাকিব প্ৰিপাৰেচনৰ লগত আৰু তাৰ পিছত আৰু এটা প্ৰিপাৰেচন টু কন্টিনিউ নট অল ডে অনলি 2 আৱাৰ 1 আৱাৰ আপোনালোকে দিব পাৰিব আফটাৰ 2026 সিটেটৰ পিছত আপোনালোকে অনলি 1 আৱাৰ 2 আৱাৰ দিব পাৰিব দি কন্টিনিউ কৰক কন্টিনিউ ৰাখক আপোনালোকে জিটিপি চান্সটো পাব আৰু এটা এইটো তাৰ পিছত যিবিলাকৰ কথা কৈছো পাৰসুইং হে এইটো ইন আৱাৰ ষ্টেট দিস ইজ দা মেজৰ প্ৰবলেম এইটো মেজৰ প্ৰবলেম হয় যে স্টুডেন্ট বিলাকে চিন্তা কৰে যে মই এইচএস ডিএলএড ফার্স্ট সেম আছো সেকেন্ড সেম আছো ফোর্থ সেম কমপ্লিট কৰাৰ পিছত মই টেটৰ প্ৰিপাৰেচন লম বিএড ফোর্থ সেম কমপ্লিট কৰাৰ পিছত তো কিয় এনসিটিই এনেকুৱা পারমিশন আপোনালোকক দিলে যে আপোনালোকে ফার্স্ট সেমৰ এডমিশন হোৱাৰ পিছত কালি 7 নৱেম্বৰ গল কালি
কিছুমানে আউটসাইড ষ্টেটত কি কৈছে বিএডৰ এডমিশ্যন লৈছে সো আজি সিটেট আহিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব তো কিয় এইটো সিস্টেম এনসিটি দি দিলে যে ডিএলএড অর বিএড এডমিশন লোৱাৰ পিছৰ দিনৰ পৰা আপোনালোকে সিটেট এপ্লাই কৰিব পাৰিব আৰু এক্সাম দি পাৰিব আৰু ভালদৰে স্কোৰ কৰি পাস কৰিলে আপোনাৰ ডিএলএড অর বিএড কমপ্লিট কৰাৰ পিছত আপোনালোকে জব পাব জবৰ কাৰণত আপোনালোকে এলিজিবল হ'ব কিয় তো কিয় আপুনি 2 ইয়ার্স কমপ্লিট কৰাৰ পিছত আপোনালোকে প্ৰিপাৰেচনটো লৈ আহিছে সো এই মাইন্ডসেটটো আপোনালোকে চেঞ্জ কৰিব লাগিব যে জবৰ নোটিফিকেশনটো দিব লাগিব গভৰ্নমেন্টে চাকৰি আৰু নোটিফিকেশনটো চাকৰি দিয়াৰ পিছত তেওঁলোকে 2 মান্থস অর 3 মান্থস দিব এই 2 আৰু 3 মান্থসত আপুনি কোর্স পারচেজ কৰিব আৰু কোর্স পারচেজ কৰিব और अपनी यूट्यूबत वीडियो চাই और किताब লৈ मार्केटर পৰা এটা 500 ৰ কিতাপ লৈ আপোনালোকে চিন্তা কৰিব যে 50000 ৰ স্যালাৰি পাম ইজ ইট পসিবল এটা মোৰো কিতাপ আছে এই জিটিপিডিত মোৰো কিতাপ মই পাবলিশ কৰিছো অসত পাবলিকেশনে গুৱাহাটী পানবাজাৰ অসত পাবলিকেশন মোৰো কিতাপ পাবলিশ কৰিছে পেডাগজি মাস্টাৰ বুলি এটি ইমান ডাঙৰ হয় সো এইটো কিতাপ বহুতে ভাল এটা ফিডব্যাক দিছে যে ভাল তেওঁলোকৰ মোৰ ইন্টেনশনটো কি আছিল কিতাপত মোক এটো প্ৰিফেসো মই লিখি দিছো মই ইয়াতো অলৰেডি মই এক্সপ্লেইন কৰিছো যে কিতাপখন টেম্পৰাৰী কিতাপখন অলৰেডি এটা আপোনাক স্কেপফোল্ড কৰিব এটা টেম্পৰাৰী সাপোর্ট কৰিব আপুনি যেটো প্ৰিপাৰেচনটো লৈছে এই প্ৰিপাৰেচনটো এটা শেপ দিব পাৰিব আপোনাক এটা শেপ দিব পাৰিব আপোনাৰ প্ৰেক্টিসৰ কাৰণে হেল্প কৰিব পাৰিব হে আপুনি মাল্টিপল কোৱেশ্চন এটা কোৱেশ্চন কেনেদৰে মাল্টিপল ওয়েত প্ৰেজেন্ট হয় এই আইডিয়াটো আপুনি কিতাপৰ পৰা পাব পাৰে আপুনি কিতাপৰ পৰা লিঙ্গুইষ্টিক ডেভেলপমেন্ট আপোনাৰ কৰিব পাৰিব কেনেকৈ কোৱেশ্চনৰ লিঙ্গুইষ্টিক ষ্টাইলটো আইডিয়া কৰিব পাৰিব কিন্তু মেজৰ কনসেপ্ট লবলৈতো আপোনাৰ এই 500 মেজৰ আন্ডাৰষ্টেণ্ডিংৰ কাৰণত এক্সাম হলৰ সিচুৱেশনটো হ্যান্ডেল কৰিবৰ কাৰণত আপোনালোকৰ অনলি এই 500 ৰ এটা কিতাবে আপোনাক 50000 ৰ স্যালাৰি যোগ্য কৰি তুলিব নোৱাৰে যাৰ কাৰণত আপোনালোকে চিন্তা কৰিব লাগিব যে কিতাপখন ঠিক আছে কিতাপ থাকিব লাগিব এটা দুটা তিনিটা চাৰিটা কিতাপ থাকিব লাগিব নো প্ৰবলেম আপুনি কোর্স পারচেজ কৰিব পাৰিব নো প্ৰবলেম ইউটিউবত ভিডিও চাই পাৰিব বাট আপোনাৰ কনসিস্টেন্সি থাকিব লাগিব লং টাইম প্ৰিপাৰেচনটো থাকিব লাগিব আজিৰ যিবিলাকে ডিএলএড ৰ ফাৰ্স্ট সেমত পঢ়ি আছে অৰ যিবিলাকে বিএড ৰ ফাৰ্স্ট সেমত আজিৰ পৰা তেওঁলোকক যদি অনলি 2 আৱাৰ্স পাৰ ডে তেওঁলোকে যদি এই স্টেটৰ প্ৰিপাৰেচনৰ কাৰণত সিটেট কি আপুনি ডিএলএড কি কিয় কাৰণত কৰিছে বিএড টু কিউৰ টিচিং জব টু পাবলৈ তো আপোনালোকে ইমান খৰচ কৰি ইন আওয়ার স্টেট অলমোস্ট ইন প্ৰাইভেট কলেজেস অলমোস্ট 4 and 5 lakhs is needed for BEd course that's why in this session মই campaign চলাইছিলো যে আপোনালোকে out of the state BEd কৰক 56000 60000 ৰ ভিতৰত 100% BEd to 2 years with registration fee exam fees এতিয়া হৈ যায় আৰু ইয়াত 5 lakhs দিব লাগে সো আপোনালোকে ইমান টকা খৰচ কৰি কিয় বিএড টু কৰিছে কিয় ডিএলএড টু কৰিছে জাস্ট অনলি ফৰ জব সো জবৰ কাৰণে যদি আপুনি কৰি আছে তো কি আপোনালোকে প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰা নাই আজি 2 আৱাৰ্স যদি পাৰ ডে আপুনি কোনোবাই দি থাকে তে কালি যেতিয়া 2027 অর 2028 ত যেতিয়া জিটিপিজিডি এডভাৰটাইজমেন্ট ওলাব তেওঁলোকৰ কাৰণত তো কোনো সাইকোলজিক্যাল প্ৰবলেম নহব তেওঁলোকে তো অটোমেটিক্যালি কি কৰিব পাৰিব পাস কৰিব পাৰিব উইথ ফ্লাইং কালাৰ্স সো এইটো চিন্তা কৰিব লাগিব নোটিফিকেশন আৰ টু আৰ পিছত 2 মান্থস প্ৰিপাৰেচন টু লম আৰু কিতাপ কিনিম অনলাইনত ফ্লিপকাৰ্ট অৰ্ডাৰ দি কিতাপ কিনিম আৰু ভিডিও চাম আৰু পাস কৰি লম কোনোবাই কৰিব পাৰে আপোনালোকে গম সিডব্লিউএসএন হ'ব চাইল্ড উইথ স্পেশাল নিডস যিবিলাকৰ গিফটেড বাচ্চা হয় কোনোবা গিফটেড থাকিব পাৰে কোনোবা এক্সট্ৰাঅৰ্ডিনাৰি টেলেন্টেড থাকিব পাৰে তেও কৰিব পাৰে যিবিলাকৰ অলৰেডি বেসিক টু 100% ক্লিয়াৰ আছে কনসেপচুৱেল লাৰ্নিং লৈ আহিছে তেওঁলোকে এনেকুৱা হ'ব পাৰে but not for all এবিলাক 1% ৰ কাৰণত হ'ব পাৰে but rest 99% you must start your preparation from today এই কাৰণত মোৰ কথাটো হল আপোনালোকে নোটিফিকেশনৰ চিন্তা কৰিব নেক্সট কেতিয়া আহিব এটো মোক খুদিব না লাগে যে স্যার কেতিয়া দিব খুদিব না লাগে দিব এটো কনফার্ম খুদিব না লাগে আপোনালোকে স্টার্ট কৰক আপোনাৰ প্ৰিপাৰেচন টু স্টার্ট কৰক সো স্টার্ট কৰক আপোনালোকে স্টার্ট কৰাৰ পিছত আপোনালোকে কনসিস্টেন্সি মেইনটেইন কৰিব লাগিব নরমালি মই সাজেস্ট কৰি থাকো সকলোক যে আপোনালোকে গেট আপ আর্লি ইন দা মর্নিং দিস ইজ দা বেস্ট টাইম ফর ইউর লার্নিং ইট ইজ মাই সিম্পল সলিউশন সো মই স্টাডি কৰিছো
মৰ্নিংত যদি ষ্টাডি কৰা হয় তেতিয়াহ'লে কি হয় আপোনালোকে গুগল সাৰ্চ কৰিব পাৰে AI সাৰ্চ কৰিব পাৰে আপোনালোকে গম পাব যে মৰ্নিংত ষ্টাডি কৰিলে কি বেনিফিট হ'ব পাৰে আৰু ইভিনিংৰ ষ্টাৰ্টিংৰ কি নেগেটিভিটি আছে আপোনালোকে সো মোৰ নৰ্মেল সাজেশন হ'ল কি গেট আপ আৰ্লি ইন দা মৰ্নিং অৰ go to sleep early okay early to bed early to rise mi simple definition to hol apana so jetia apanaloke morning got get up early in the morning don't touch your cell phone or if you touch it so flight mode rakhibo pare or wifi connect kori apanaloke hotspot use koribo pare aru very morning if right now you can get up at 5 am or 4 am and particularly ei time ot apanaloke ki koribo এই টাইমত 2 আওয়ার্স 3 আওয়ার্স আপোনালোকে অলরেডি ডু নট ডিস্টার্ব মুডত থাকিব কোনোবা এই টাইমত ফোন নকৰিব আপোনাক সকলো স্লিপ দি আছে সো এই কাৰণত মই কৈছো আপোনাক এই টাইমত আপুনি ইউজ কৰিব পাৰিব আপুনি যদি টিচাৰ হৈ থাকে আপুনি যদি কোম্পানীত কাম কৰি থাকে আপুনি যদি প্ৰাইভেট স্কুলত কাম কৰি থাকে আপোনাক ডিস্টার্ব নহব এই মৰ্নিংৰ টাইমটো আপোনালোক কাৰণত এনাফ আপুনি যদি অফিচত যায় আপুনি যদি কোনোবা স্কুলত যায় তেতিয়া আপুনি 8 PM or পৰা আপোনালোকে স্টার্ট কৰিব লাগিব or 7:30 পৰা আপোনালোকে প্ৰিপাৰেচন টু স্টার্ট লাগিব আপুনি 7 AM or আগত 5 to 7 আপুনি কৰি লওক 6 7 2 hours daily so এতিয়া মৰ্নিং যদি আপুনি 2 hours only আপোনালোকে প্ৰিপাৰেচনৰ কাৰণত দি থাকে তেতিয়ালে কি হ'ব এটো আদার্স টাইমৰ কম্পেয়াৰত 4 hours 5 hours or কাম আপোনাৰ ব্ৰেইনে কৰিব পাৰিব মেইন ব্ৰেইনৰ আপাৰ লিমিটটো থাকে মৰ্নিংত so ৰাতি এনেকুৱা আপুনি যদি ৰাতি 7 or 8 PM যদি আপুনি ঘৰত আহে তাৰ পিছত আৰু 1 hour আপুনি চাব পাৰে 10:30 ৰ আগত আপুনি হৈ যাব কি কৰিব আপোনালোকে ইমান ৰীল চাই ইমান ইনষ্টাগ্ৰাম চাই ইমান হোৱাটছএপৰ ষ্টেটাস চাই কি কৰিব লাগিব চাকৰিটো পাওক চাকৰি পোৱাৰ পিছত সকলোখিনি হ'ব এট লিষ্ট এনাফ হৈছে আপোনালোকে বহুত ডেডিকেটেড মই মানিছো বহুত ইমান ক্যান্ডিডেট আছে সকলো মেইনটেইন কৰিছে ইনষ্টাগ্ৰাম চোৱা নাই ফেসবুক চোৱা নাই হোৱাটছএপ চোৱা নাই লাষ্ট 2-3 ইয়াৰ্স পৰা ডেডিকেটেড হৈ তেওঁলোকে প্ৰিপাৰেচন টু লৈছে তেতিয়া এতিয়াও তেওঁলোকৰ মেৰিট লিষ্টত নামটো অহা নাই মই মানিছো আপোনালোকক স্যালুট কৰিছো বাট টিল কন্টিনিউ ইট প্লিজ কন্টিনিউ ইট আপোনালোকে সাকসেসত 100% আপোনালোকে সাকসেসফুল আপোনালোক সাকসেসফুল হ'ব সো মোৰ এই কাৰণত মোৰ আপোনালোকৰ এটা সাজেশন হ'ল যে আপোনালোকে কি কৰিব এতিয়া আপোনালোকে এই মেটাৰটো মাইন্ডত ৰাখক যে আপোন লং টাইম প্ৰিপাৰেচন টু লৈ থাকক আৰু যিবিলাক অলৰেডি প্ৰিপাৰেচন টু লৈছে আপোনালোকৰ তো 80% তো প্ৰিপাৰেচন টু আছে জাস্ট এই 80% প্ৰিপাৰেচন টু কি কৰিব লাগিব স্মার্ট স্ট্র্যাটেজিত কনভার্ট কৰিব লাগিব আৰু অলপ কনসিস্টেন্ট হৈ এটো এডভান্স লেভেলত প্ৰ্যাকটিস কৰিব লাগিব হৈ গল আপোনালোকৰ কাম এডভান্স লেভেলত অর বেসিকৰ পৰা এটা ৰিভিশন দিব লাগিব সিম্পল সো এইবিলাক হৈ গল আৰু বাকি যিবিলাক ফ্ৰেশাৰ্স আছে আপোনালোকে একদম বেসিকৰ পৰা স্টার্ট কৰিব লাগিব সো মোৰ এইটো হল মই পাৰ্টিকুলাৰলি এডিআৰই ইয়াত ইমান এক্সপ্লেইন কৰা নাই মই পাৰ্টিকুলাৰলি এলপিএমই আৰু হাই স্কুল জিটিপিজিটিৰ কথাবিলাক আজি ডিসকাশন পিছত টাইম পালে মই আৰু এটা ভিডিও এডিআৰই আপলোড কৰিম সো এতিয়া কথাটো হল আপোনালোকে কেনেদৰে প্ৰিপাৰেচনটো লব এই কথাটো সো মোৰ এটা কেনেদৰে আপোনালোকে প্ৰিপাৰেচনটো লব এইটো লাইন চাওক আপোনালোকে এই লাইনটো চাওক সো এইটো নট অনলি ফৰ সিটেড এই লাস্ট টাইম যেটো প্রিভিয়াস জিটিপিজিটি হৈছিল এইটো বহুতে এইটো চিন্তা কৰে যে যেনেদৰে তেওঁ মেট্ৰিক এক্সাম দিছিল এইচএস এক্সাম দিছিল আৰু গ্ৰেজুৱেচন এক্সাম দিছিল মাস্টাৰ ডিগ্ৰী এনেকুৱা সিটেড টু হয় নহয় সিটেড এনেকুৱা নহয় সিটেড টু হল যেতিয়া আপুনি এজন টিচাৰ ফার্স্ট অফ অল you want to become a teacher so you want to become a teacher in LP school or UP school or HS high school or higher secondary school
So they will judge you, particularly CTET. CTET to CBSE judge koribo bisare apuni original ejon teacher or mentality apunar ase na nai. Apunar ase niki eitu sai. Apunar mentality to matured hoise neki. Apuni ejon teacher or ji mentality hobo lage as per modern approaches apunar eibilak hoise neki eitu check kore. So CTET is not just an exam. It is not an exam. It's a test of your teaching mindset. So ki koribo teaching mindset to ar ei the theme etu ketiao change nokore CTET. Each and every exam apnaloke gom pabo je CTET or question ot enoka kisuman question ahi jay normally kuno eta theory logot direct linkage na take. Direct linkage na take. Purely understanding or brainstorming question থাকে তে জিবিলাকৰ টিচিং মাইন্ডসেট টু 100% ম্যাচিউৰড হয় তেও এইটোৰ আনসাৰটো কৰিব পাৰে আৰু ভাল স্কোৰ কৰিব পাৰে সো এই কেনেদৰে এই টিচিং মাইন্ডসেটটো আপোনাৰ ম্যাচিউৰড হ'ব 100% মই কম সময়ৰ ভিতৰত এইটো ডিসকাশন কৰিম আৰু আন্ডাৰষ্টেণ্ড দ্য চাইল্ড কানেক্ট উইথ লাৰ্নিং এণ্ড পেডাগজি উইথ ফলোইং উইল ফলো ন্যাচাৰালি এইবিলাক কথা কব নালাগে আন্ডারস্ট্যান্ড দ্য চাইল্ড আপনি বুজিব লাগিব চিলড্রেন আপনি যাক টিচ করিব তাক ফার্স্ট টাইম বুজিব লাগিব এই তাক যেতিয়া ফার্স্ট টাইম আপনি বুজিব লাগিব তেতিয়া আপনি চাইল্ড ডেভেলপমেন্ট জানিব লাগিব চাইল্ডৰ কেনেদৰে ডেভেলপমেন্ট হয় এইটো বুজিব লাগিব কিয় আপনি চাইল্ড জানিব লাগিব কিয় আপনি চাইল্ডৰ লগত ডিল কৰিব আপনি যেতিয়া গভৰ্নমেন্টৰ চাকৰি পাব তেতিয়া আপনি চিলড্ৰেনৰ লগত আপোনাৰ ইন্টাৰেকশনটো হ'ব যাৰ কাৰণত ফার্স্ট টাইম Children or kenadore development hoi thake children kenadore teolukor development means overall development teolukor hokolu matter bilak apuni aware thakibo lagibo tetia apuni deal koribo paribo eitu bisare CTET aru apunar total teaching mindset to mature etia children development to etu janibo paribo apunaluke kisuman theory kisuman principle or but teaching mindset to kenadore apunar matured hobo a teaching mindset to mature hoar karonot apunaluke recent tinita bostur 100% knowledge thakibo lagibo first to hall NCF national curriculum framework to azir the teaching strategy eitu kor pura hai national pura na hai framework pura na hai curriculum so is indian hoy eitu NCF jar karonot eitu national hoy ar framework to eitu structure hoy ei karonot eitu framework hoy so important or curriculum so ei curriculum to ki hoy mane কোনটো বস্তু পঢ়িব লাগিব আৰু কোনটো বস্তু পঢ়াব লাগিব এইটো পাঠ্যক্ৰমত দিত হয় গভৰ্নমেন্টে তাৰ এটা বডি আছে NCF এটো কৰি সো NCF কত গম পালে সো NCF কি কৰে NCF কি দিব এটো তেও স্টাডি নকৰে তেও যিবিলাক এপ্ৰোচেছ আছে পেডাগজিক্যাল সাইকোলজিক্যাল মডার্ন এপ্ৰোচেছ আছে এইবিলাকৰ ওপৰত স্টাডি কৰি তেওলোকে কাৰিকুলাম আপডেট কৰে আৰু তেওলোকে কাৰিকুলামটো চেঞ্জ করে মডিফাই করে আপডেট করে আজি 1975 এর পৰা স্টার্ট হইছিল তার পিছত 1988 এনেকুৱা 2025 2000 এনেকুৱা আজি 2023 এই যে সিস্টেম আছে NCF to আপডেট হৈ আছে আইছে তে এজন টিচার আপুনি জানিব লাগিব যে 1975 ত কেনেদৰে কাৰিকুলামটো আছিল আৰু আজি 2023 NCF ত কেনেদৰে প্ৰেজেন্ট কৰা হৈছে আপোনাৰ কাৰিকুলামটো আৰু কি চেঞ্জ আহিছে আৰু কি আপডেটটো হৈছে কি ডিফাৰেন্সটো আছে এইবিলাক জানিব লাগিব কিয় এইটো স্কিপ কৰা হল আৰু কিয় আৰু এটা নতুন সিস্টেম আপডেট কৰা হল এইটো যেতিয়া আপুনি বুজিব তেতিয়া আপোনাৰ টিচিং মাইন্ডসেটটো আপডেট হ'ব টিচিং মাইন্ডসেটটো আপোনাৰ মেচিউৰ হ'ব তাৰ পিছত আপোনালোকে বুজিব লাগিব যে এই NCF ৰ সকলো কথা বুজিব লাগিব 2005 or NCF কি কৈছিল আৰু 2023 NCF কি কৈছে হে আগৰ ন্যাশনাল এডুকেশন পলিসি বিলাকে কি কৈছিল আৰু ৰিসেন্ট 2020 NEP কি কৈছে ডিফাৰেন্সটা কি আছে কিয় এই ডিফাৰেন্সটো হল এইটো বুজিব লাগিব ফাৰ্স্ট এই যে স্ট্ৰাকচাৰালিজম সাইকোলজি আছিল ফাংশনালিজম সাইকোলজি আছিল বিহেভিয়াৰিজম সাইকোলজি আছিল এতিয়া কনস্ট্ৰাকটিভিজম কিয় আৰু এতিয়া কনস্ট্ৰাকটিভিজমৰ ওপৰত কিয় গুৰুত্ব দিয়া হৈছে এই টু ফ্যাক্টর থিওরি আগতে আছিল ইউনিফ্যাক্টর থিওরি আছিল এতিয়া কিয় মাল্টিপল ইন্টেলিজেন্সৰ হাৱাৰ্ড গাৰ্ডনাৰৰ মাল্টিপল ইন্টেলিজেন্স থিওরিটো ৰিলেভেন্ট হয় আৰু কিয় এইটো গুৰুত্ব দিয়া হয় এই ম্যাচুৰিটিটা আপোনাৰ আহিব লাগিব আৰু যেতিয়া আপুনি এই থিওৰি বিলাক
কমপ্লিট পিওৰলি উইথ প্ৰেক্টিকেল এক্সাম্পলছ আপোনালোকে আপোনাৰ নলেজত আহিব তেতিয়া আপোনাৰ টিচিং মাইণ্ডছেটটো ক্ৰিয়েট হ'ব টিচিং মেচুৰিটি টিচিং মাইণ্ডছেটৰ মেচুৰ্ড হ'ব তেতিয়া আপোনালোকে ভালদৰে চিটেটৰ কুৱেশ্যনবিলাক ফেচ কৰিব পাৰিব আৰু চিল্ড ডেভেলপমেণ্ট বিলাক সো এই যে child development or pedagogy বুলি সাবজেক্টটো আছে এটো টু সেপারেট থিং child development you must know the child or you must understand the child and pedagogy that means how to teach the way of teaching the method of teaching the art of teaching so আপনার art of teaching method of teaching way of teaching কেনেদৰে হ'ব এইবিলাক আপোনাক এনসিএফ আপোনাক সাজেস্ট কৰিব আপোনাক এনইপি সাজেস্ট কৰিছে আপোনাক বাকি এই এনসিএফ আৰু এনইপি মাজত আৰু কিবা আৰটি এক্ট আছে এই আৰটি এক্টত কিছুমান ৰুলস ৰেগুলেশন আছে এই সকলো বিলাক আপোনাক যেতিয়া জানিব পাৰিব সিকোয়েন্স বেসড আপুনি যেতিয়া বুজিব তেতিয়া আপোনাৰ 100% টিচিং ম্যাচুৰিটি আহিব যাৰ কাৰণত সিটেটত কি কৰিছে সিটেটত 150 মাৰ্কছত সিটেটত 150 মাৰ্কছত আউট অফ 150 মাৰ্কস এলপি সেকশনত 90 মাৰ্কস আছে only CDP আছে 90 মার্কস আৰু এমি only 150 ইউপি 80 মার্কস আছে CDP এই কাৰণত আপোনাক ইমান ইম্পৰ্টেন্স দিছে CDP সো এইবিলাক 100% আপোনালোকে স্কোৰ কৰিব লাগিব গম পাইছে এইবিলাক আৰু তাৰ পিছত বাকি বিলাক তো আপোনালোকে যেনেদৰে যে সিস্টেম আছে নরমালি ইয়া এমি হলে সায়েন্স আৰু ম্যাথছত 40 মার্কস আৰু এসএসটি 40 মার্কস টু আহে আৰু বাকি বিলাক ইয়াত হলে ইবিএস 10 মার্কস আৰু ম্যাথছত আৰু 15 ইবিএস পিওৰলি 15 আৰু বাকি বিলাক ল্যাঙ্গুৱেজত L1 আৰু L2 আৰু 15 এনেকুৱা আহে তে 60 প্লাস 90 সো এইটো মোৰ সিম্পল সিস্টেম হয় বাকি আৰু কিছুমান কথা আছে সো এইটো আপোনালোকে এই মাইন্ডসেটটো গলো এই মাইন্ডসেটটো আনিবলৈ টাইম লাগিব এই টিচিং মেথডলজি বুজিবলৈ টিচিং আপোনালোকৰ যে মাইন্ডসেটটো ক্ৰিয়েট হ'বলৈ টাইম লাগিব কি আপুনি নিউ ম্যাক্সিমাম টাইমৰ নেসেসিটি আছে মই নরমালি ঘৰত অফলাইন ক্লাস স্টার্ট কৰিছিলো ইন দিস সেশন সো অফলাইন ক্লাসত মই লাস্ট 3 মান্থস পার ডে মর্নিংত 2 আওয়ার্স 3 আওয়ার্স 5 আওয়ার্স এনেকৈ এটা বেচত মই দিছো সো তেতিয়া আজি 3 মান্থস পিছত তেওঁলোকৰ এতিয়াও 100% হোৱা নাই দ্যাট মিন 100% হৈছে অলমোস্ট হৈ গৈছে মোৰ 100% টো কথা হ'ল আপোনালোকে 90 মার্কসত এট লিস্ট 90 স্কোৰ কৰিব লাগিব অৰ 87 অৰ 88 স্কোৰ কৰিব লাগিব সো এটো যে এটো ম্যাজিক্যাল কোনো ম্যাটার নহয় অলরেডি বহুত এনেকুৱা কৰিছে বহুত এনেকুৱা আছে অনলি সিডিপিৰ ওপৰত ডিপেন্ড কৰি তেওঁলোকে পাস কৰি লৈছে সো ফার্স্ট টাইমত এনেকুৱা কিছুমান ষ্টুডেন্ট মোৰ ওচৰত আহিছে আগতে যে সিডিপি তো তেওঁলোকৰ ফিয়াৰ আছে সিডিপি এটা ফোবিয়া আছে বাট লাষ্টত তেওঁলোকৰ সিডিপি ইজি হৈ গল এতিয়া তেওঁলোকৰ ফোবিয়াটো আদাৰ্স হৈ গল সো এনেকুৱা সিস্টেম লং টাইম যেতিয়া আপোনালোকে টাইম দিব সো যাৰ কাৰণত মোৰ জিমান মোৰ আৰু এটা লগত কৈছো যে মোৰ যেটো আসাম এক্সাম গাইড এপ আছে এই আসাম এক্সাম গাইড এইবোৰ মই যিবিলাক ক্লাস বিলাক লও সো মই ক্লাস বিলাক যেতিয়া লও মোৰ এতিয়াও ক্লাস বিলাক লাস্ট ডে মই অনলি কগনিটিভ ডেভেলপমেন্টৰ থিওৰিটো এক্সপ্লেইন কৰিছো 2 আওয়ার্স লাগিছে 2 আওয়ার্স পিয়াজেটৰ আৰু কালি মই বাইগটছিৰ থিওৰিটো এক্সপ্লেইন কৰিছো ইয়াত 1 আওয়ার্স লাগিছে 1 সো এটো 1 ওয়ে ইন্টাৰেকশন তাৰ পিছতো যদি এটো অফলাইন ডাইৰেক্ট 1 টু 1 যদি ডাইৰেক্টলি যদি অফলাইন এটো হলে তেতিয়া মানে এটো 3 আওয়ার্স লাগিলেহেতে আৰু ইয়াত 2 আওয়ার্স এট লিস্ট লাগিলেহেতে সো যাৰ কাৰণত মই কৈছো আপোনালোকক যে এই যে মানে বুজিবলৈ ভালদৰে বুজিবলৈ আপোনালোকৰ লং টাইম লাগিব আজিকালি কি হয় ইউটিউবত যেতিয়া টপিক আপোনালোকে সার্চ কৰে আৰু ভিডিওটো যদি এটো লং হৈ যায় আপোনালোকে স্কিপ কৰি লয় আপোনালোকে চাই যে 15 মিনিটসে কোনটো টপিক ভালদৰে কোনোবাই বুজাব পাৰিব এইটো আপোনালোকে চাই এইটো কাম নকৰিব যিবিলাকে কোর্সটো মূৰত কোর্স আছে আৰু হিন্দী কোর্স আছে আপোনালোকে যিবিলাক কোর্সটো পারচেজ কৰে এইবিলাক তো বেলেগ কথা বাট যিবিলাকে ফ্ৰী আপোনালোকে স্টাডি কৰিব বিচাৰিছে আপোনালোকে কোর্স পারচেজ কৰিব আপোনালোকৰ ইন্টারেস্টেড নহয় আপোনালোকে যেতিয়া প্ৰিপাৰেচনটো ল'ব আপোনালোকে লং ভিডিও বিলাক চাব ইউটিউবত ভিউ না চাব যে এইটো 50000 ভিউ হ'ব পাৰে 30000 কিন্তু কনসেপ্ট লং ডিসকাশন আছে এইবিলাক আপোনালোকে ভালদৰে চাব এইটো আপুনি যে পপুলাৰ আপোনাৰ ফেমাস এজনৰ চাব লাগিব এনেকুৱা কথা নহয় হ'ব পাৰে এটা নরমাল 5k সাবস্ক্রাইবার আছে 10k সাবস্ক্রাইবার আছে বাট কিবা এটা কন্টেন্ট লং ডিসকাশন আছে ভালদৰে ডিসকাশন আছে আপোনাৰ এনেকুৱা চাব কিয় শর্টকাট সিস্টেমত আপোনালোকে ভাল এটা স্কোর এট লিস্ট সিটেলত কেতিয়াও কৰিব নোৱাৰে
সিটেটৰ স্কোৰ কৰিব লাগিলে আপোনাৰ টিচিং মাইন্ডসেটটো মেচিউৰ হ'ব লাগিব আৰু টিচিং মাইন্ডসেটটো এনেকুৱা লং ডিসকাশনৰ পৰা আপোনালোকে কৰিব পাৰিব লং ডিসকাশন যেতিয়া হ'ব এটা টপিকৰ ওপৰত এনালাইটিক্যাল যেতিয়া ডিসকাশন হ'ব আৰু PYQ কোৱেশ্চন অনলি সলভ কৰিলে নহব PYQ এনালাইজ কৰিব লাগিব সো তেতিয়াও মানে আপোনালোকে ভালদৰে গম পাব সো যাৰ কাৰণত মোৰ কথাটো হ'ল আপোনালোকে এইটো মোৰ সাজেশন আপোনালোকৰ যে যিবিলাকে সিটেট এতিয়াতো আৰু কোনোবা এক্সাম আসামত পাৰ্টিকুলাৰলি ইন আৱাৰ ষ্টেট সো এতিয়াতো আৰু কোনো এক্সাম আহা নাই সো অনলি নেক্সট এক্সামটো হ'ল অনলি নেক্সট এক্সামটো আছে কি আছে এইটো নেক্সট এক্সামটো সো নেক্সট এক্সামটো আছে অনলি সিটেট সো মোৰ এই এপটো এটা মই এটো ট্রাই কৰিম এটো ফ্ৰী কৰি দিবলৈ মোৰ এটাটো এই কথাবিলাক আছে মানে বিট দা সিটেট স্মার্ট স্টাডি সিম্পল স্ট্র্যাটেজি কেনেকৈ সিম্পল স্ট্র্যাটেজি লৈ স্মার্ট স্টাডি কৰি আপোনালোকে সিটেটটো ক্র্যাক কৰিব পাৰে এইটো মোৰ আসাম এক্সাম গাইড এই এপত মই দি থৈছো অলৰেডি মোৰ ভিডিওটো আছে সো মই ট্রাই কৰিম এই ভিডিওটো ডাউনলোড কৰি ইউটিউবত আপলোড কৰিবলৈ মই ট্রাই কৰিম আৰু যদি মই এটো কৰিব নোৱাৰো তেতিয়া হলে মই এটো এপত আনলক কৰি দিম আপোনালোকে কোর্স পারচেজ কৰিলেই পাৰিব এটো হুমাব আৰু কোর্স পারচেজ নকৰিলেই এটো শুনিব পাৰিব এনেকুৱা এটা সিস্টেম মই কৰি দিম ডাউনলোড কৰি ৰি-আপলোড কৰি মই 2-3 ডেজৰ ভিতৰত কৰি দিম আপোনালোকে আসাম এক্সাম গাইড এপটো ডাউনলোড কৰি ল'ব তাৰ পিছত এইটো ভিডিও পাব সো মোৰ এইটো কথাটো হ'ল আপোনালোকক যে ট্ৰেকটো আপোনালোকে ট্ৰেকত থাকিব লাগিব চাকৰি আছে উইথিন 5 ইয়াৰ্স চাকৰি আছে আপোনালোকে ট্ৰেকত থাকিব লাগিব কিন্তু যিবিলাকে ট্ৰেকৰ পৰা বাহিৰত চলি যাব ট্ৰেকৰ পৰা আপোনালোকে যিবিলাকৰ মিস কৰি দিব ট্ৰেকৰ পৰা যিবিলাকে উলাই যাব এইবিলাকৰ কাৰণত এইবিলাকৰ কিন্তু কেতিয়াও কোনোবাই তেওঁলোকক হেল্প কৰিব নোৱাৰিব এনেকুৱা কিছুমান ষ্টুডেন্ট আছে যিবিলাকে 2021 ৰ পিছত ট্ৰেক আউট হৈ গৈছিল আজি তেওঁলোকে ৰি-এগেইন ৰিস্টাৰ্ট কৰিছে বাট মোৰ আপোনালোকৰ কথা হ'ল আপোনালোকে কালি যেতিয়া 2027 2028 যেতিয়া ইমান চাকৰিৰ এডভাৰটাইজমেন্ট দেখিব তেতিয়া আপোনালোকে ৰিস্টাৰ্ট কৰিব বিচাৰিছে নেকি সো ডোন্ট ৰিস্টাৰ্ট কন্টিনিউ ইয়োৰ প্ৰিপাৰেচন দিস ইজ এই ভিডিওটো কাৰণে মই থ্যাংক ইউ দিছো কিষাণ কুমাৰ দেৱক মই থ্যাংক ইউ দিছো কালি যদি তেওঁ মোক মেসেজ নকৰিলেহেঁতেন তেতিয়া হলে মই আজি এই ভিডিওটো আপলোড নকৰিলেহেঁতেন থ্যাংক ইউ আজিৰ এই ভিডিওটো ট্রাই কৰিম ৰেগুলাৰ ভিডিও আপলোড কৰিবলৈ আজিৰ কাৰণত ইয়াতে